এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব। আমাৰ অসমত এছাম ব্যক্তি আছে, তেওঁলোকৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে, নিজৰ ল'ৰা ছোৱালীয়ে ভাল জাগাত কৰ্ম সংস্থাপন পালে, তেওঁলোকৰ কোনো দায়িত্ব নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ল, মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ল, মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ল, এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও, বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ, এইটো আছে তেওঁলোকৰ কাম। কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায়, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে, উদ্যোগত যাব পাৰে। ইয়াত হতাশা নাই, ইয়াত আজি আশাৰ ৰাজনীতি আছে, আৰু তাৰ কাৰণেই আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিলো। আজি আপোনালোকে চিন্তা কৰক, ইয়াত যোনে চাকৰি পাইছে বিভিন্ন মানুহে পাইছে, মই কাকোকে চিনি নাপাম, কোনোবাই হয়তো চিনাকি দিলে চিনি পাম, কিন্তু চাকৰি পোৱাৰ আগতে কোনেও আমাক লগ কৰিবলগীয়া আহিব হোৱা নাই। আজি আমাৰ চৰকাৰী চাকৰি স্বচ্ছতাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে আজি আমি সুনাম কঢ়িয়াব পাৰিছো। সমগ্ৰ ভাৰততে জানে যে অসমৰ চাকৰি আজি স্বচ্ছতাৰ ভিত্তিত হয়। বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাওঁ বুলি ভাবি থাকে, ৰিজাল্ট দিয়া দিনাখন তেওঁলোকে গম পায় যে আমাৰ চাকৰি হৈ গ'ল। বহুতে প্ৰমাণ চাবৰ কাৰণে পৰীক্ষা দিয়ে যে চাকৰি পায় নে নাপায়, পিছত তেওঁলোকে গম পায় যে ইয়াতে চৰকাৰী চাকৰিৰ কাৰণে অসমত এতিয়া সকলোৰে বাবে সুবিধা আছে। আজি 1.5 লাখ দুখীয়া মানুহৰ ঘৰত চৰকাৰৰ দৰমহাৰ টকা যায়। যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই 1.5 লাখ ল'ৰা ছোৱালীৰ 5,000ও চাকৰি নাপালেহেঁতেন। ইয়াতে আগতেও পোৱা নাছিল, এতিয়াও নাপালেহেঁতেন, কাৰণ হাইকোৰ্টৰ কেছ, চাকৰিৰ বাবে টকাৰ হিচাপ নিকাচ, এইবিলাক কৰোঁতে চাকৰিলৈকে আমি গৈয়েই নাপালোহেঁতেন।